হয় মানে মই এতিয়া ৰাইজলৈ বাৰ্তা এইটোৱে দিম যে ভৱিষ্যত মই ৰাইজৰ লগতে থাকিম, আগত যেনেকৈ আছিলোঁ এতিয়াও থাকিম। কিমান ভোটত জয়লাভ কৰা হ'ল আপোনাৰ? মই ৬,০০০ ভোটত জিকিছোঁ। ৬,০০০ ভোটত জিকিছে। এতিয়া ৰাইজৰ হকে কেনেধৰণৰ কাম প্ৰথমে আপুনি হাতত ল'ব? ৰাইজৰ হকে কেনেধৰণৰ মানে এতিয়া আমিতো জিলা পৰিষদ হিচাপে যিখিনি আঁচনিৰ দ্বাৰা আমি আমাৰ এই অঞ্চল উন্নয়ন কৰিব লাগে সেইখিনিতো কৰিমেই। তাৰ উপৰিও আৰু আমি আমাৰ শাসকীয় দল থকা হিচাপে তাৰ উপৰিও আমি আকৌ আনি আমাৰ এই অঞ্চলটো আমি উন্নয়নৰ হকে কাম কৰি যাম। মোক যিসকলে সহায় কৰিছে মানে এতিয়া গোটেই আমাৰ ৭টা পঞ্চায়তৰ সকলো ৰাইজে মোক সহায় কৰিছে, ইমান ধুনীয়াকৈ আদৰি লৈছে। তেখেতসকলৰ এই মৰম মই কেতিয়াও পাহৰি নাযাওঁ। আজি সেয়া দেখিছে মানে মই যেতিয়া জিকি আহিছোঁ বুলি কোৱাৰ লগে লগে গোটেই ৰাইজ আহি মোৰ চোতালত জেগা নধৰাকৈ মানুহ মোক আহি আছে, মাত দি আছেহি। আৰু মই তেখেতসকলৰ এই মৰমটো কেতিয়াও নাপাহৰোঁ। এই মৰমটোক লৈ মই তেখেতসকলক লৈ মই আমাৰ এই সমাজখনৰ লগত থাকিম, সমাজ উন্নয়ন কৰিম বুলি মই হয় মানে মই এতিয়া ৰাইজলৈ বাৰ্তা এইটোৱে দিম যে ভৱিষ্যত মই ৰাইজৰ লগতে থাকিম, আগত যেনেকৈ আছিলোঁ এতিয়াও থাকিম। কিমান ভোটত জয়লাভ কৰা হ'ল আপোনাৰ? মই ৬,০০০ ভোটত জিকিছোঁ। ৬,০০০ ভোটত জিকিছে। এতিয়া ৰাইজৰ হকে কেনেধৰণৰ কাম প্ৰথমে আপুনি হাতত ল'ব? ৰাইজৰ হকে কেনেধৰণৰ মানে এতিয়া আমিতো জিলা পৰিষদ হিচাপে যিখিনি আঁচনিৰ দ্বাৰা আমি আমাৰ এই অঞ্চল উন্নয়ন কৰিব লাগে সেইখিনিতো কৰিমেই। তাৰ উপৰিও আৰু আমি আমাৰ শাসকীয় দল থকা হিচাপে তাৰ উপৰিও আমি আকৌ আনি আমাৰ এই অঞ্চলটো আমি উন্নয়নৰ হকে কাম কৰি যাম। মোক যিসকলে সহায় কৰিছে মানে এতিয়া গোটেই আমাৰ ৭টা পঞ্চায়তৰ সকলো ৰাইজে মোক সহায় কৰিছে, ইমান ধুনীয়াকৈ আদৰি লৈছে। তেখেতসকলৰ এই মৰম মই কেতিয়াও পাহৰি নাযাওঁ। আজি সেয়া দেখিছে মানে মই যেতিয়া জিকি আহিছোঁ বুলি কোৱাৰ লগে লগে গোটেই ৰাইজ আহি মোৰ চোতালত জেগা নধৰাকৈ মানুহ মোক আহি আছে, মাত দি আছেহি। আৰু মই তেখেতসকলৰ এই মৰমটো কেতিয়াও নাপাহৰোঁ। এই মৰমটোক লৈ মই তেখেতসকলক লৈ মই আমাৰ এই সমাজখনৰ লগত থাকিম, সমাজ উন্নয়ন কৰিম বুলি মই ভাবি আছোঁ।